আমাৰ সমগ্ৰ অসমতে ভোট গণনা হোৱাৰ পৰা আৰম্ভ হৈছে। এতিয়া তিনিচুকীয়া আমাৰ ইয়াতে তিনিচুকীয়াত তিনিটা সমষ্টি ডিগবৈ মাকুম আৰু তিনিচুকীয়া তিনিটা সমষ্টি ভোট গণনা হৈ আছে। যিহেতুকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্ত্ৰী আৰু বিধায়কসকলক পোনছাতে সহযোগিতা আগবঢ়াবলৈ অকণমান দূৰত থাকিব কৈছে। সহযোগিতা কৰিব নালাগে, তাতে যাব নালাগে, আমি মানি লৈছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শান্তিপূৰ্ণভাৱে ভোট গণনা হ'ব লাগে বুলি সকলোকে আহ্বান জনাইছিলে। আৰু সেই আহ্বানক সন্মান জনাই খুব সুন্দৰভাৱে সকলোৱে শান্তিপূৰ্ণভাৱে ইতিমধ্যে ভোট গণনা হৈ আছে। আৰু আমি জানিব পাৰিছোঁ, এতিয়া বাহিৰত আছোঁ, জানিব পাৰিছোঁ যে প্ৰতিটো অঞ্চলতে প্ৰতিটো সমষ্টিতে ভাৰতীয় জনতা পাৰ্টি যিসকল প্ৰাৰ্থী আছে বহুত ভোটৰ ব্যৱধান আগবাঢ়ি আছে। ডিগবৈ সমষ্টিৰ 4টা জিলা পৰিষদ আৰু 13খন পঞ্চায়ত আছিলে। 13খন পঞ্চায়তৰ ভিতৰত বৰ্মাজান পঞ্চায়তৰ ইতিমধ্যে আমি আনকণ্টেষ্ট আঞ্চলিক পঞ্চায়তৰ সদস্য এগৰাকী জিকিছে আৰু 12গৰাকী ইতিমধ্যে কণ্টেষ্ট হৈ আছে। আৰু 4গৰাকী জিলা পৰিষদ আৰু 12গৰাকীৰ ভিতৰত 12গৰাকীয়ে জিকাৰ এটা সম্পূৰ্ণ আশা আছে। আৰু ৱাৰ্ড সদস্যসকল এবাৰ মানে নিৰ্দলীয় আছিলে। আৰু 130গৰাকীৰ ভিতৰত আমাৰ সমৰ্থিত ইতিমধ্যে 8গৰাকীয়ে পূৰ্বেই আনকণ্টেষ্ট জিকিছে। আৰু এতিয়া 122গৰাকী আছে। 122গৰাকীৰ ভিতৰত অতি কমেই 100গৰাকী 100ৰ পৰা 110গৰাকী ভাৰতীয় জনতা পাৰ্টি সমৰ্থিত যিসকল প্ৰাৰ্থী আছে জিকিব। গতিকে এইটো কাৰণেই আচলতে ৰাইজে ভোট দিছে। গ্ৰাম্য অঞ্চলত চাহ বাগিচা অঞ্চলত যথেষ্ট উন্নয়ন কৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিপূৰ্বে সমগ্ৰ অসমৰ 126টা সমষ্টিত সমগুৰুত্ব সম উন্নয়ন কৰিছে। সেইকাৰণেই আচলতে ৰাইজে আজি সকলো ফালৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰদলৰ সহযোগিতা আগবঢ়াইছে। হয় হয়, আটাইকেইটা পঞ্চায়তে দখল কৰিব। আৰু জিলা পৰিষদটো মই ক'লোৱে, আঞ্চলিক পঞ্চায়ত ক'লোৱে। আৰু উন্নয়নৰ স্বাৰ্থতে ভোট দিছে। যি নকওক লাগিলে, যিমানে অপপ্ৰচাৰ নকৰক লাগিলে, এটা কথা কি সেই অঞ্চলত মই বিধায়ক হিচাপে যথেষ্ট কাম কৰিছোঁ। আৰু ৰাইজে সততে আমাক পায়। মই প্ৰতিটো অঞ্চলতে মই যাওঁ আৰু সেই ৰিজাল্টটো মই আগেয়ে কৈছিলোঁ যে 11 তাৰিখে নিশ্চয় ফলাফল গম পাব। আৰু খন্তেক পাছতে একাধিক্ৰমে আপোনালোকে ভাল ফল পাব বুলি মই আশা কৰিছোঁ।